মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 4ৰ লেচন 3 দৈৰ্ঘ্য পেজ নং 41 পৰা 42 লৈ যোগ আৰু বিয়োগ কিদৰে কৰা হয় সেই বিষয়ে বুজোৱাৰ চেষ্টা কৰা হৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি অহা তোমালোকৰ পাঠ্যপুথিৰ 41 পেজত থকা গণিতসমূহ আমি কৰোঁ। যোগবোৰ কৰি চাওঁ আহা। যোগ কৰিব লাগে। তোমালোকে যোগ কৰিব জানাই। শূন্যৰ লগত শূন্য যোগ কৰিলেতো শূন্যই হ'ব। 5ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 7। দেখি আছে চেণ্টিমিটাৰ। চেণ্টিমিটাৰ লিখি দিবা। তাৰপিছত 4ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 7। 7 মিটাৰ। আমি কিমান পালোঁ? 7 মিটাৰ 70 চেণ্টিমিটাৰ। এতিয়া আহা খৰটো কৰোঁ। 5ৰ লগত 9 যোগ কৰিলে 5 হ'ব। 7ৰ লগত 2 যোগ কৰিলে 9। এইটো চেণ্টিমিটাৰ লিখিলোঁ, চেণ্টিমিটাৰ। 2ৰ লগত 1 যোগ কৰিলে 3। 3 মিটাৰ। কিমান হ'ল? 3 মিটাৰ 95 চেণ্টিমিটাৰ। গড়টো কৰোঁ। 0ৰ লগত 0 যোগ কৰিলেতো শূন্যই হয়। 3ৰ লগত 2 যোগ কৰিলে 5 চেণ্টিমিটাৰ। তাৰপিছত মিটাৰ ৰেট কি আছে? 4 আৰু 3 যোগ কৰিলে 7। 7 মিটাৰ। 7 মিটাৰ 50 চেণ্টিমিটাৰ। এতিয়া আহা ঘৰটো কৰোঁ। 5ৰ লগত 0 যোগ কৰিলে 5 হ'ব। 6 3 9 চেণ্টিমিটাৰ। 7ৰ লগত 5 যোগ কৰিলে কি হ'ব? 12। 12 মিটাৰ। 12 মিটাৰ 95 চেণ্টিমিটাৰ। এতিয়া অংগনমটো কৰোঁ। 5ৰ লগত 4 যোগ কৰিলে 9। 2ৰ লগত 2 যোগ কৰিলে 4 মিটাৰ। এইটো আছে কিলোমিটাৰত। 0ৰ লগত 1 যোগ কৰিলে 1। 1ৰ লগত 1 যোগ কৰিলে 2। তাৰমানে 21 কিলোমিটাৰ 49 মিটাৰ। এইদৰে তোমালোকে প্ৰথমটো নিজে কৰিবা। এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ 42 পেজত থকা বিয়োগবোৰ কৰি চাওঁ আহা। 0ৰ পৰা যদি 0 বিয়োগ কৰোঁ কিমান হ'ব? 0ই। 8ৰ পৰা 4 গ'লে কিমান হয়? 4 চেণ্টিমিটাৰ। 3ৰ পৰা 2 বিয়োগ কৰিলে 1 মিটাৰ। তাৰমানে কিমান হ'ল? 1 মিটাৰ 40 চেণ্টিমিটাৰ। এতিয়া খৰটো কৰোঁ। 0ৰ পৰা 0 গ'লে 0, 5ৰ পৰা 4 গ'লে 1 আৰু 5ৰ পৰা 4 গ'লে 1। তাৰমানে 1 মিটাৰ 10 চেণ্টিমিটাৰ। এতিয়া গড়টো কৰোঁ। 0ৰ পৰা 0 গ'লে 0, 5ৰ পৰা 3 গ'লে 2, 4ৰ পৰা 3 গ'লে 1। তাৰমানে কিমান হ'ল? 1 মিটাৰ 20 চেণ্টিমিটাৰ। এতিয়া ঘৰটো কৰোঁ। 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান হয়? 0। 5ৰ পৰা 2 বিয়োগ কৰিলে 3। 7ৰ পৰা 6 গ'লে 1। তাৰমানে কিমান পালোঁ? 1 মিটাৰ 30 চেণ্টিমিটাৰ। এতিয়া অংগনমটো কৰোঁ। ইয়াত আছে 2, ওপৰত তলত আছে 5। 5ৰ পৰা 2 সৰু, সেইকাৰণে কি ইয়াৰ পৰা 1 2 ধাৰ কৰিব লাগিব। 1 2 ধাৰ কৰিলে এইটো কিমান হ'ল? 12। 12ৰ পৰা 5 গ'লে 7। এতিয়া ইয়াত কিমান আছে? 2। যিহেতু ইয়াত 1 2 ধাৰ কৰা হ'ল। 2ৰ পৰা 1 গ'লে 1। এতিয়া ইয়াত কৰোঁ। 4ৰ পৰা 4 গ'লে 0, 2ৰ পৰা 1 গ'লে 1। তাৰমানে কিমান পালোঁ? 10 কিলোমিটাৰ 17 মিটাৰ। এইদৰে তোমালোকে প্ৰথমটো নিজে কৰিবা। এতিয়া আহা সমস্যাবোৰ সমাধান কৰোঁ আহা। কটো আছিলে ৰমেনৰ দেউতাকে 1 মিটাৰ 50 চেণ্টিমিটাৰ নীলা কাপোৰ আৰু 2 মিটাৰ 40 চেণ্টিমিটাৰ বগা কাপোৰ আনিলে। তেওঁ মুঠতে কিমান কাপোৰ আনিলে? তাৰমানে কি? ৰমেনৰ দেউতাকে 1 মিটাৰ 50 চেণ্টিমিটাৰ নীলা কাপোৰ আনিছিলে আৰু 2 মিটাৰ 40 চেণ্টিমিটাৰ বগা কাপোৰ আনিলে। এতিয়া মুঠতে কিমান কাপোৰ আনিলে আমি উলিয়াব লাগে। তাৰমানে যোগ কৰিব লাগিব। তাৰমানে ৰমেনৰ দেউতাকে নীলা কাপোৰ কিমান কিনিছিলে? 1 মিটাৰ 50 চেণ্টিমিটাৰ।
আৰু বগা কাপোৰ কিনিছিল কিমান 2 মিটাৰ 40 চেণ্টিমিটাৰ 2 মিটাৰ 40 চেণ্টিমিটাৰ এতিয়া আমি কি কৰিব লাগিব মুঠতে ওলাবলৈ যোগ কৰিব লাগিব আমি যোগ কৰিলে 0 লগত 0 যোগ কৰিলে 0 5 4 9 আৰু 2 1 3 তাৰমানে কিমান পালোঁ 3 মিটাৰ 90 চেণ্টিমিটাৰ তাৰমানে ৰমেনৰ দেউতাকে মুঠতে 3 মিটাৰ 90 চেণ্টিমিটাৰ কাপোৰ আনিলে ঘৰটো আছিলে তোমাৰ ঘৰৰ দুৱাৰৰ ওপৰত খিলিটো 190 চেণ্টিমিটাৰ উচ্চতাত আছে তুমি ঢুকি পোৱা উচ্চতা 160 চেণ্টিমিটাৰ খিলিটো ঢুকি পাবলৈ তুমি আৰু কিমান ওখ হ'ব লাগিব তাৰমানে খিলিটো কিমান উচ্চতাত আছে 190 চেণ্টিমিটাৰ এতিয়া মই ঢুকি পোৱা বা তুমি ঢুকি পোৱা উচ্চতাটো কিমান আছিলে 160 চেণ্টিমিটাৰ তো খিলিটো যদি আমি ঢুকি পাবলৈ আহে তুমি কিমান ওখ হ'ব লাগিব তাৰমানে কি কৰিব লাগিব 160ৰ পৰা 190 কিমান বেছি মানে সেইটো উলিয়াব লাগে কি কৰিব লাগিব আমি 190ৰ পৰা 160 বিয়োগ কৰি দিলে ওলাই যাব তাৰমানে খিলিটোৰ উচ্চতা কিমান আছিলে 190 চেণ্টিমিটাৰ আৰু ঢুকি পোৱা উচ্চতা কিমান আছিলে 160 চেণ্টিমিটাৰ তাৰমানে যদি বিয়োগ কৰি কিমান হ'ব 0ৰ পৰা 0 গ'লে 0 9ৰ পৰা 6 গ'লে 3 1ৰ পৰা 1 গ'লেতো 0 হৈ যায় তাৰমানে উত্তৰটো হ'ব 30 চেণ্টিমিটাৰ তাৰমানে খিলিটো ঢুকি পাবলৈ তুমি আৰু কিমান ওখ হ'ব লাগিব 30 চেণ্টিমিটাৰ ওখ হ'ব লাগিব 30 চেণ্টিমিটাৰ ওখ হ'ব লাগিব Thanks for watching. Stay connected. See you in my next video. Thank you so much.